গোৱালপাৰা জিলাৰ নৱাগত শিমলিতোলা বজাৰত প্ৰতিদিনে শ শ কুইণ্টল মাকৈ আমদানি ও ৰপ্তানি হয়। বৰপেটা জিলাৰ চৰ অঞ্চলক সামৰি গোৱালপাৰা জিলাৰ নৱাগত শিমলিতোলা এখন লেখত ল'বলগীয়া বজাৰ, যিখন বজাৰত দুয়োখন জিলাৰ কৃষকসকলে পৰ্যাপ্ত সুবিধাৰে প্ৰতিদিনাই প্ৰতি ৩০০ কুইণ্টলকৈ মাকৈ আমদানি কৰি বিক্ৰী কৰিব পাৰে। উক্ত বজাৰখনত আমদানি হোৱা মাকৈখিনি স্থানীয় ব্যৱসায়ীসকলৰ দ্বাৰা ভাৰতৰ বিভিন্ন ৰাজ্য যেনে ৰাজস্থান, ইউপি, বিহাৰ আদি ৰাজ্যসমূহলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। যাতায়াতৰ ক্ষেত্ৰত পৰ্যাপ্ত সুবিধা থকা হেতুকে প্ৰতিদিনাই বহিৰাজ্যৰ পৰা বহুতো ডাঙৰ ডাঙৰ গাড়ী আহে বজাৰখনলৈ। গতিকে মাকৈ ক্ৰয় বিক্ৰীৰ বাবে বজাৰখনলৈ সমগ্ৰ অঞ্চলৰ কৃষকৰ উপৰিও অসমৰ লগতে বহিৰাজ্যৰ ব্যৱসায়ীসকলক নৱাগত শিমলিতোলা বজাৰলৈ আমন্ত্ৰণ জনায় স্থানীয় ব্যৱসায়ী সন্থাৰ লগতে বজাৰখনৰ শুভাকাংক্ষীসকলে। অসম এখন কৃষি প্ৰধান দেশ। বিশেষকৈ আমাৰ বৰপেটা জিলাৰ চৰ অঞ্চলত আমাৰ মাকৈ খেতিৰ কাৰণে বিখ্যাত। আমাৰ চৰ অঞ্চলত বৰপেটা জিলাৰ চৰ অঞ্চলত যিমানখিনি মাকৈ উৎপাদন হয় সেইখিনি গোৱালপাৰা জিলাৰ নৱাগত শিমলিতোলা বজাৰত প্ৰতিদিনে প্ৰায় ২৫০ৰ পৰা ৩০০ কুইণ্টল মাকৈ আমদানি হয়। আৰু এই মাকৈসমূহ অসমৰ বিভিন্ন প্ৰান্তত অসমৰ বাহিৰেও ৱেষ্ট বেংগল, ৰাজস্থান, ইউপি, ভূটান আদি জাগাত আমি ইতিমধ্যে ৰপ্তানি কৰি আছোঁ। যদি কোনো সদাশয় ব্যক্তি মাকৈ প্ৰয়োজন বোধ কৰে তেনেহ'লে নৱাগত শিমলিতোলা বজাৰত আহি মাকৈ প্ৰয়োজন বোধ কৰিলে আমি তেখেতসকলক পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব পাৰিম। এইখিনিয়ে আমাৰ নাম শিমলিতোলা, নৱাগত শিমলিতোলা বজাৰ, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। এই বজাৰখনত কিমান কুইণ্টেল মাকৈ প্ৰতিদিনে আমদানি হয়? মোটামুটি ২৫০ কুইণ্টলৰ পৰা ৩০০ কুইণ্টেল পাৰ ডে আমদানি হয়। মাকৈখিনি অসমৰ বাহিৰতো যায়? অসমৰ ভিতৰত ইউপি, বিহাৰ, অন্ধ্ৰপ্ৰদেশ বিভিন্ন ঠাইলৈ যায়। আমাৰ নামনি অসমৰ ভিতৰত আমাৰ নৱাগত শিমলিতোলা বজাৰখন মাকৈৰ কাৰণে বিখ্যাত আছে। বৰ্তমান কুইণ্টেল কিমান টকাকৈ যায়? বৰ্তমান আপোনাৰ ২২০০ৰ পৰা ২২৫০ টকা পাৰ কুইণ্টেল বিক্ৰী হৈ আছে। এনে পৰ্যাপ্ত পৰিমাণৰ সুবিধা আছেনে ইয়াৰ পৰা যাতায়াত? ইয়াত যাতায়াতৰ কোনো অসুবিধা নাই, সুবিধা যথেষ্ট আছে। ইয়াত গাড়ী ঘোড়াৰ কোনো অসুবিধা নাই। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।